অনুষ্ঠান আয়োজন কৰিছে, যি অনুষ্ঠানৰ যোগেদি আমি কলাগুৰু বিষ্ণুৰাভা দিৱসক আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ। তেখেতৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছোঁ আৰু আগন্তুক দিনত তেখেতৰ আদৰ্শৰ প্ৰতি শ্ৰদ্ধা ৰাখি আমি কামখিনি কৰি যাবলৈ বিচাৰোঁ। সেয়া এটা সংকল্প আমি সকলোৱে মিলিজুলি লৈছোঁ। আজিৰ তাৰিখত বিভিন্ন জিলাত আমাৰ জিলা সাংস্কৃতিক বিভাগ তেওঁলোকে জিলাত প্ৰত্যেক অসমৰ জিলাত যিসকল আমাৰ জ্যেষ্ঠ আমাৰ শিল্পীসকল আছে তেওঁলোকৰ ঘৰত গৈ তেখেতৰ আশীৰ্বাদ বিচাৰিব, শ্ৰদ্ধা নিবেদন কৰিব, সন্মান যাচিব। এয়া অনুষ্ঠান আজি তাৰিখত আমি লৈছোঁ। লগতে আজি আমাৰ অবজাৰ্ভাৰ যিখিনি অবজাৰ্ভাৰ যোৱা এসপ্তাহত যথেষ্ট তেওঁলোকে কষ্ট কৰিলে, তেওঁলোকৰ যে কি ৰিপৰ্ট, এই ৰিপৰ্টৰ ওপৰত আজি আমাৰ গোটেই দিন এটা চৰ্চা হ'বগৈ। যি ৰিপৰ্ট লৈ আমি পৰৱৰ্তী দিনত আমি AICC আমাৰ নেতৃত্বক আমি আগন্তুক দিনৰ ৰণকৌশল কি হ'ব লাগে সেইখিনি আমি কথা তেওঁলোকক আমি জনাম। আপোনালোকে মাত্ৰ জিলা আৰু ব্লকলৈ সীমিত হৈ আছে। আমি তেওঁলোকক ইমান জিলা আৰু ব্লকলৈ সীমিত হ'বলৈ আমি কোৱা নাই। আমি তেওঁলোকক আহ্বান জনাইছিলোঁ যে অহা বিধানসভা নিৰ্বাচনৰ বাবে জিকা ৰণকৌশল কি, জিকা আমাৰ পথটো কি, আমাৰ ষ্ট্ৰেটেজি কি, সেইখিনি আমাক জনাবলৈ। তো সেইকাৰণে তেওঁলোকৰ পৰা আপোনালোকে দেখা পাব যে তেওঁলোকৰ পৰা আমি অহা 7-9 মাহৰ ভিতৰত যথেষ্ট আমি নিজৰ কামত প্ৰভাৱ পেলাব পাৰিম। মিডিয়াই মই দুখিত প্ৰফুল্ল দাস হয়, মই দুখিত যে প্ৰফুল্ল দাস হ'ল চেয়াৰমেন আৰু মিডিয়াই চেয়াৰমেনজনকে গুৰুত্ব দিয়া নাই। প্ৰফুল্ল দাস এজন অনুভৱী ব্যক্তি। তেওঁ আমাৰ প্ৰাক্তন সভাপতি ৰিপুণ বৰা ডাঙৰীয়া দিনত মিডিয়া কোঅৰ্ডিনেশ্যন কৰিছে। বিভিন্ন আমাৰ নিৰ্বাচনী তেওঁলোকৰ ইস্তিহাৰ, নিৰ্বাচনী ৰণকৌশলৰ তেখেতৰ যথেষ্ট এটা ভূমিকা আছিল। এজন ভাল লেখক। আজি তেখেতক আপোনালোকে মানে নেদেখা যেন কৰি দিলে। তেওঁহে মূল ব্যক্তি। আমি এজন অনুভৱী ব্যক্তিক দায়িত্ব দিছোঁ।